আজি নেক্সট ডে আৰু আমি ক'ত আছোঁ চাব নেকি আমি আজি আছোঁ আমি শিৱসাগৰে পাইছোঁ কালি যোৱা ৰাতি আজি ইয়াত থাকি দিয়া হ'ল আৰু আজি আছোঁ ক'ত চাই লওঁ এইফালে ৰংঘৰৰ বাকৰিত আছোঁ দেখিছে গৈ আছোঁ আমি একদম আপোনালোকক দেখুৱাই আছোঁ ওচৰৰ পৰা গৈ আছোঁ তাত আমি ৰংঘৰৰ ওপৰত আছোঁ ডাইৰেক্ট এই ৰংঘৰৰ ওপৰৰ পৰা ভিউটো চাওক দেখিছে ইয়াত দেখিছে ৰংঘৰৰ বাকৰিত ইয়াত দেখিছে ৰংঘৰৰ বাকৰিত ম'হৰ যুঁজ এইফালে এয়া মানে ইয়াত ম'হৰ যুঁজ হৈছিল আগতে তাৰ এটা কীৰ্তিচিহ্ন এটা দেখুৱাইছে আপোনালোকক মোৰ ভিডিঅ' মাধ্যমেদি দেখুৱাইছোঁ যিমানটো পাৰোঁ তিমানটো দেখুৱাইছোঁ নাজানো ভিডিঅ'টো কিমান দীঘল হৈছে বেছি দীঘল হোৱা নাই চাগৈ তাৰপিছত আমি গৈ আছোঁ নেক্সট তলাতল ঘৰ আপোনাক দেখুৱাম আৰু আজি আমি যাম তিনিচুকীয়ালৈও যোৱাটো হ'ব টিলিঙা মন্দিৰ ৰংঘৰৰ পৰা এতিয়া আমি ওলাইছোঁ এতিয়া গৈ আছোঁ তলাতল ঘৰ জয়দৌল শিৱদৌল এয়া চাবলৈ গৈ আছোঁ তাৰপিছত আজি ইয়াৰ পৰা আকৌ ওলাম তিনিচুকীয়া অভিমুখে তাত টিলিঙা মন্দিৰ তাৰপিছত আমি বগীবিল যাম সেনেকৈ কিছু জেগা আমি ঘূৰিম আৰু তাৰপিছত বিশ্বনাথ চাৰিআলি এয়া হৈছে তলাতল ঘৰ এয়া এইফালে আহিছোঁ মন্দিৰলৈ বুলি যাত্ৰা আমি আৰম্ভ কৰি আছোঁ পেটৰ বেমাৰ থাকিলে ভাল হ'ব বমি হৈছে চবৰে গাইছে একদম পাই গৈছোঁ টিলিঙা মন্দিৰ তিনিচুকীয়া দেখিছে আপোনালোকে অলপ বৰষুণো দি আছে সেয়াই হৈছে দেখিছে টিলিঙা সেয়া আপোনালোকৰ মনৰ ইচ্ছা আপোনালোকে কিবা আহিব পাৰে এইটোৱে হৈছে গাইছ টিলিঙা মন্দিৰ এয়া হৈছে টিলিঙা ঠাক ঠাক লাগি গৈছে একদম এয়া হৈছে গাইছ দেখিছে টিলিঙা একদম এইফালে চাৰিওফালে একদম টিলিঙা এয়া দিছে এয়া দম হৈ আছে এয়া একদম ট্ৰাক মানে দুখন ডাম্পাৰ ফুল হৈ যাব 2-3খন দেখিছে গাইছ টিলিঙা বহুত লাখ টিলিঙা এইফালে দেখিছে দম হৈ আছে একদম মানে 10খনমান ডাম্পাৰত একদম পুৰা একদম ফুল টিলিঙা দেখিছে এই গোটেই টিলিঙা ইয়াত দম হৈ আছে দেখিছে ডাঙৰৰ পৰা সৰুলৈকে একদম লাখ মানে দম 4-5খন ডাম্পাৰত একদম ফুল হৈ যাব যিমান টিলিঙা আছে গোটেই টিলিঙা চাওক দিছে মানে কাৰোবাৰ মন পচন্দৰ মনৰ আশা পূৰণ কৰি ছবি টিলিঙা ইয়াত মানুহে দিছে তিনিচুকীয়াৰ এই টিলিঙা মন্দিৰ হয়
এয়া আমি বগীবিল ব্ৰিজত আমি ভৰি দিছোঁ এতিয়ালৈকে আৰু ইয়াত খানা হ'ব আজি ৰাতি ইয়াতে আহিছে গাইজ বগীবিল ব্ৰিজ পাৰ হৈ আহি ধাবা এখনতে ৰখি দিয়া হ'ল আৰু ইয়াতে আমি খানা খাই ঘৰৰ অভিমুখে যাত্ৰা কৰিম আৰু সকলো ব্যস্ত পাচলি গুচোৱাত সকলো লাগি আছে খুব সোনকালে আমি যাব লাগিব খাই বৈ আৰু এফালে সকলোৱে নিজৰ নিজৰ কামত লাগি আছে পাচলি গুচোৱাত সকলো আলু কাটিছে এয়া খানা বনাই আছো মানে ভাত বনাই আছে দালিত পানী হৈ গ'ল মই মাছ আছে এইফালে মাছ আৰু এইফালে খাচী কি ক'বা আজি শেষ নমস্কাৰ আমাৰ আজি শেষ নিশাৰ কাৰ্যসূচী তিনিদিনীয়া আমাৰ কাৰ্যসূচী আছিল আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছিলে আমাৰ 3 কেজি এইটো আমাৰ খাচী লোকেল আমি আজি তিনিদিনীয়া কাৰ্যসূচীত আমি 7 কেজি খাচী মাংস বনালোঁ আমাৰ মানুহ আছে ঠিককে পাছে 42 জন আৰু মাছ আছে ৰৌ মাছ তাৰে লগত বাচ্চা আছে আমাৰ 3-4 মান আছে আৰু আমাৰ এইটো মাংস এফালে আমাৰ এইটো মাছ দেখাই দিবা দেখালো বাৰু হয়তো আমাৰ দালি ভাত নুচুবা মাছ দালি এইটো ভাত এইটো চালাড আমাৰ এনেকুৱা নানা ধৰণৰ বস্তু আছে আমি শেষ নিশা এইটো মানে বগীবিলৰ ওচৰত বগীবিল নহয় আমি কোলাজান এইটো আমাৰ গৰম পানী গৰম হৈছে বয়সস্থ মানুহ আছে চলি আছে এইটো মাংস চলি আছে আৰু মাংসটো হ'লে আমাৰ ৰাইজে খাব পাৰিব আৰু এইফালে আছে আপুনি কি ক'ব ৰঞ্জন দা আছে মই ক'বলগীয়া নাই বহুত আনন্দ আৰু ফূৰ্তিত আছোঁ গতিকে বিশেষ নকওঁ এইটো হৈছে হনুমান মন্দিৰ গোগামুখত থকা সকলো ইয়াতে আছে ইয়াতে আহিছে আপোনালোকক দেখুৱাই আছোঁ এইটো হৈছে গোগামুখত থকা হনুমান মন্দিৰ
গাইজ সকলো টোপনি ব্যস্ত আৰু বিশ্বনাথ চাৰিআলি পাওঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব।